আনে নভবা কথা ভাবি মানুহক ৰাস্তা দেখুৱাব পৰাজনেই হৈছে নেতা। এই কথা মই কিয় কৈছোঁ বুজিবলৈ আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যখনত এটা সুকীয়াকৈ উপগ্ৰহ হ'ব, কৃত্ৰিম উপগ্ৰহ হ'ব। যেই এই কথাষাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, মানুহৰ মনত যেন তোলপাৰ লাগি পৰিল। বহুতৰ মতে এয়া অলিক সপোন, বহুতৰ মতে এইবিলাক অদ্ভুত সপোন দেখুৱাই মানুহক চমক সৃষ্টি কৰাৰ বাহিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আন একো কৰা নাই। এনেধৰণৰ কিমান ধৰণে ব্যাখ্যা কৰিলে বিষয়টো, কিন্তু কথাটো কিমান সহজ এই বিষয়ে মই ফেচবুকতো যথেষ্ট লিখা মেলা কৰিছোঁ। আপোনালোকক লিংক দি দিম মই ডেছক্ৰিপশ্যনত, তাত ক্লিক কৰি মোৰ ফেচবুক একাউণ্টলৈ গৈ কথাবিলাক পঢ়িব পাৰিব। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে খুব সহজভাৱে কথাখিনি বুজাই দিছে, আহক আমি বুজিবলৈ যত্ন কৰোঁ। চেটেলাইটৰ কথা কৈছে, যি সময়ত চেটেলাইটৰ কথা কৈছে নিজৰ অসমত, সেই সময়ত ভূপেন বৰাই মস্কৰা কৰিছে। চেটেলাইট বনাবৰ কাৰণে মাটি নালাগে, চেটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে। আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে। মহাকাশত চেটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে। যদি এটা টিভি চেনেলে নিজৰ চেটেলাইট হ'ব পাৰে, আপোনালোকৰ গোটেই চেনেলবোৰ চেটেলাইটত চলি থকা নাই জানো? যদি নিউজ লাইভ, NK টিভি, NB টিভি, প্ৰাগ টিভি, DY টিভি, প্ৰতিদিন টাইমছৰ যদি নিজৰ চেটেলাইট থাকিব পাৰে, চৰকাৰৰ চেটেলাইট কিয় থাকিব নোৱাৰে? ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায়, তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো। আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি চেটেলাইট আছে। তাৰ পৰা এটা চেটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰোঁ নেকি? ইমানখিনিতো মোৰ চলি যায় দিয়কচোন। মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান চেটেলাইট আছে, মই যদি কওঁ যে এটা চেটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক, যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ, বান সমস্যা হ'লে গম পাওঁ। আগত অনুৰোধ কৰা নাছিল, অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব? খুজিলেহে দিব। গতিকে আজিকালি অসমে খোজা হৈছে, দেউতাকে দিব, ইমানেই কথা। দৰ্শকসকল ভাবকচোন, কিমান এটা সৰু কথা, সেই কথাটোকে লৈ বিৰোধীৰ পৰা বিৰোধ ভাৱাপন্ন মানুহলৈকে সকলোৱে এনেধৰণে বিষয়টো উপস্থাপন কৰিছিল যে এটা যেন বিৰাট ডাঙৰ কিবা এটা কাম কৰিবলৈ সপোন দেখুৱাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আচলতে কৃত্ৰিম উপগ্ৰহ এটা আজিৰ যুগত একো বস্তুৱেই হৈ থকা নাই। আমি জানো যে এসময়ত মোবাইল ফোন যেতিয়া আহে, সেই মোবাইল ফোন যেতিয়া ৰিক্সাৱালা ঠেলাৱালা এইবিলাকে লোৱা দেখোঁ, আমি বিচুতি খাইছিলোঁ। আমাৰ মনত মোবাইল ফোন এটা এনেকুৱা ডাঙৰ বস্তু যে সেইবিলাক বস্তু ৰিক্সাৱালা ঠেলাৱালাৰ হাতত শোভা নাপায়। কিন্তু আমি এতিয়া বুজি উঠিছোঁ সেইটো কামৰহে বস্তু। পেছাগত কাৰণত ঠেলাৱালা ৰিক্সাৱালা কি সকলোকে প্ৰয়োজন হ'ব পাৰে বস্তুটো। ঠিক তেনেকৈ কৃত্ৰিম উপগ্ৰহ এটাও আমাৰ মনত এটা বিৰাট ডাঙৰ বস্তু হৈ আছে, যিটো বস্তু আমাৰ কাৰণে আকাশ কুসুম, মানে কল্পনাৰো অতীত। কিন্তু আমি এইবিলাক নাজানো যে একোটা টিভি চেনেলেও চেটেলাইট ব্যৱহাৰ কৰিয়ে অনুষ্ঠান সম্প্ৰচাৰ কৰি আছে। আমি নাজানো যে একোখন হস্পিটেলো একোটা কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা চলে। বহু নগৰ আছে, মহানগৰ আছে, ছিংগাপুৰ, ডুবাই, লণ্ডন, নিউয়ৰ্ক চিটি, এইবিলাকৰ নগৰ পৰিকল্পনা, পৰ্যবেক্ষণ সকলোবিলাক কৃত্ৰিম উপগ্ৰহৰ দ্বাৰাই চলে। এতিয়া আমাৰ ভূপেন বৰাৰ দৰে এগৰাকী নেতাই, সৰ্বভাৰতীয় দলৰ ৰাজ্যিক সমিতিৰ নেতায়ো সেই কথাখিনি ঢুকি পাব নোৱাৰাটো আচলতে খুব দুৰ্ভাগ্যজনক কথা। গতিকে মই সেইকাৰণে কৈছোঁ যে আনে নভবা কথা ভাবিব পৰাজন নেতা, কিন্তু আনে ভবাই দিয়াৰ পিছতো সেই কথাটো বুজিব নোৱাৰাজন কেনেধৰণৰ নেতা হ'ব পাৰে আপোনালোকে নিজেই বিচাৰ কৰক। এইখিনি কথা কোৱাৰ কাৰণে মোক কোনেও পক্ষ লোৱা বুলি ভাবিব নালাগে। কথাটোৰ যুক্তিযুক্ততা আছেনে নাই সেইটোহে বিচাৰ কৰক আৰু কমেণ্ট বক্সলৈ গৈ অভিমত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।